The perimeter of a right angle isosceles triangle is 2 plus root 2 centimeter. তাৰমানে এটা সমদ্বিবাহু এই সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ আমাক দিয়া আছে পেৰিমিটাৰটো দিয়া আছে 2 plus root 2 centimeter. Then its area is. তাৰমানে আমাক এই সমদ্বিবাহু সমকোণী ত্ৰিভুজটোৰ এৰিয়া উলিয়াব লাগে আৰু যেহেতু আমি জানো যে সমদ্বিবাহুৰ দুটা বাহু সমান যেহেতু এটো a সেইবাবে আমি এটো a লিখিছো এতিয়া আমাক এটো উলিয়াব লাগে আৰু আমি জানো যে এটা উলিয়াবলৈ আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰো সেইবাবে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি ab স্কয়াৰ এটো plus bc square equal ac square এটোৰ ফৰ্মুলা হয় পাইথাগোৰাছৰ সূত্ৰ আৰু ab স্কয়াৰ জাগাত আমি a পাতি দিলো আৰু bc স্কয়াৰ জাগাত আমি a পাতি দিলো তাৰ পিছত এনেকৈ পাতি দিলো আৰু যেহেতু a স্কয়াৰ plus a স্কয়াৰ 2a স্কয়াৰ তাৰ পিছত এটো পাতিলো ac ৰ পৰা আমি স্কয়াৰটো উঠাই দিলো ৰুট টো আহি গল আৰু ইয়াৰ এটো আৰু এটো কাট খাই গল সেই কাৰণে a টো থাকি গল আৰু ৰুট টো থাকি গল এতিয়া আমি গম পালো যে ac ইকুৱেল a ৰুট 2 সেইবাবে আমি ac ইকুৱেল a ৰুট 2 এতিয়া আমি এই তিনটাৰ মান পাই গলো এতিয়া আমাক দিয়া আছিল যে পেৰিমিটাৰ অফ এ ৰাইট এংগল আইসোলেশন ট্ৰায়াঙ্গল ইজ 2 plus root 2 আৰু আমি জানো যে পেৰিমিটাৰ মানে সমদ্বিবাহু ত্ৰিভুজৰ তিনিটাৰ যোগফল সেইবাবে a আৰু a root 2 মানে a plus a root 2 ইকুৱেল আমাক যেহেতু এটো দিয়া আছে এটো আমি লিখিলো 2 plus root 2 এতিয়া যেহেতু a plus a 2a হৈ গল তাৰ পিছত a root 2 পাতিলো ইকুৱেল 2 plus root 2 আৰু ইয়াত আমি কমন লম আমি দেখিছো যে a ইয়াটো আছে a এটো আছে সেইবাবে আমি এটো বাহিৰত লিখিলো আৰু 2 plus root 2 লিখিলো ইকুৱেল ইয়াটো আমি একো নাই হেবে 1 টো কমন ললো আৰু 2 plus root 2 ভিতৰত লিখিলো আৰু সেম আছে আমি কটাকটি কৰি দিলো থাকিলে a equal 1 এতিয়া আমি পালো a এর মানটো 1 এতিয়া আমাক কোৱেশ্চনত কি দিছিলে যে এৰিয়া আমাক উলিয়াব লাগে আৰু এৰিয়াৰ ফৰ্মুলাটো হৈছে মানে সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ এৰিয়াৰ ফৰ্মুলাটো হৈছে হাফ ইনটু b plus b into h সৰি মই প্লাস কৈ পাইছো হাফ ইনটু b into h এটা হাফৰ জায়গাত আমি হাফ পাতিলো b মানে বেস হয় বেসৰ আমি পালো 1 আৰু এই হাইটটো পালো 1 সেইবাবে 1 1 পাতি দিলো এটা 1 1 1 যেহেতু 1 1 পূৰণ কৰিলে 1 এ ওলায় আৰু তলত থাকিলে 2 এতিয়া আমি আনসাৰ পালো হাফ সেইবাবে আমাৰ b টো হৈ গল ৰাইট আনসাৰ থ্যাংক ইউ